অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাৰী সবলীকৰণৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। সমান্তৰালভাৱে মহাপুৰুষজনাৰ অনবদ্য অৱদান অসমীয়া সংস্কৃতিলৈ মুখাশিল্প, এই মুখাশিল্পৰ প্ৰশিক্ষণেৰে স্বাৱলম্বী হ'বৰ বাবে বৰ্তমান সময়ত এক প্ৰশিক্ষণ কাৰ্যসূচী ঐতিহ্যমণ্ডিত বেঙেনাআটী সত্ৰৰ এই ৰংগমঞ্চত অনুষ্ঠিত হৈছে। মই পৰিৱেশটো দেখুৱাইছোঁ। মাজুলীৰ বিভিন্ন স্থানৰ মহিলাসকলে এই মুখাশিল্পৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু প্ৰশিক্ষণ দিছে এই ঐতিহ্যমণ্ডিত সত্ৰখনৰ এগৰাকী মুখাশিল্পী জুৰিমণি কলিতাই। আমি পৰিৱেশটো দেখুৱাম কেনেদৰে এই বাঁহৰ কাঠিৰে বা থলুৱা যিসমূহ সামগ্ৰীৰে এই মুখা নিৰ্মাণ কৰা হয়। আমি সেই পৰিৱেশটো দেখুৱাইছোঁ কেনেদৰে সকলোৱে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ইয়াৰ সমান্তৰালভাৱে আমি মন্তব্য গ্ৰহণ কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান থিয় হৈ দিলে হয়। কেইদিনীয়া প্ৰশিক্ষণ আৰু এই প্ৰশিক্ষণ কাৰ উদ্যোগত অনুষ্ঠিত? হয়, আমাৰ প্ৰশিক্ষণটো LIC HFL সংগম আৰু আয়াং ট্ৰাষ্টৰ সহযোগত আমাৰ মহিলাসকলৰ কাৰণে 25গৰাকী মহিলাৰ কাৰণে আমাৰ 15 দিনীয়া প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ হৈছে আৰু আজি শেষৰটো দিনত তেওঁলোকে মুখাসমূহ ৰং কৰিবৰ বাবে সাজু হৈছে। মই ধন্যবাদ জনাইছোঁ তোমালোকক, কাৰণ আমাৰ মহিলাসকলৰ যি প্ৰচেষ্টা মুখাশিল্পৰ প্ৰতি খুব ধুনীয়াকৈ তোমালোকে বাতৰিসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই নিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ যি মহিলা সবলীকৰণৰ বাবে প্ৰচেষ্টা, এই প্ৰচেষ্টাত আমাৰ এই মহিলাসমূহে মুখাশিল্পৰ জৰিয়তে তেওঁলোকে আগন্তুক দিনত তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ বাবে বাট মুকলি হ'ব, সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ হ'ব। খুব আমি আশাবাদী। আৰু মুখাশিল্প ইতিমধ্যে GI টেগ লাভ কৰিছে, এক সুখবৰ। আৰু এই মুখাশিল্পৰ জৰিয়তে আপুনি নিজেও স্বাৱলম্বী হৈছে বা মুখা আপুনি নিৰ্মাণ কৰি বিভিন্ন ৰাস ভাওনাত আপুনি দিছে, গতিকে এই সকলো মহিলাও স্বাৱলম্বী হ'ব পাৰিব। হয়, মুখাসমূহ আগতে অকল ভাওনাতে বা ৰাসতে আবদ্ধ, ভাওনা আৰু ৰাসতে সীমাবদ্ধ আছিলে। এতিয়া মুখাসমূহ উপহাৰ হিচাপে বা কাৰোবাক সন্মান জনাবৰ বাবে হওক, মুখাসমূহ আমাৰ প্ৰচলিত হৈ আছে। সৰু সৰু মুখা আমাৰ পৰ্যটকসকলে আহি পেলাই তেওঁলোকে এখন মুখা ক্ৰয় কৰি লৈ যায়। খুব ভাল খবৰ আমাৰ বাবে। আৰু ব্ৰিটিছ মিউজিয়ামৰ পৰা আদি কৰি যথেষ্টখিনি মুখা আমাৰ বাহিৰলৈ প্ৰতিদিনেই যায়। গতিকে আমি আশা ৰাখিম এই মহিলাসকলেও তেওঁলোকৰ উৎপাদিত মুখাসমূহ তেওঁলোকে বাহিৰলৈ পঠাব পাৰিব, তেওঁলোকে নিজে নিজে জীৱিকা নিৰ্বাহৰ বাবে আগবাঢ়িব পাৰিব, স্বাৱলম্বী হ'ব পাৰিব। আৰু বিভিন্ন বয়সৰ মহিলাই ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিছে। গতিকে এই যিসকল মহিলা ওলাই আহিছে বা প্ৰশিক্ষণ গ্ৰহণ কৰিছে, এনে বহু মহিলা আছে যিসকলে বৰ্তমানৰ প্ৰশিক্ষণ লোৱা নাই বা ল'ব বিচাৰে, সেইসকলৰ কাৰণে কি? হয়, এতিয়া আমাৰ উঠি অহা প্ৰজন্ম যথেষ্ট কেইগৰাকী আপোনালোকে দেখিছে, যথেষ্টখিনি উঠি অহা প্ৰজন্ম আমাৰ ইয়াত মুখাৰ প্ৰতি আগ্ৰহী হৈছে। আৰু তেওঁলোকৰ লগতে মহিলাসকলে যি নেকি অকল কেৱল চাৰিবেৰৰ মাজতে আবদ্ধ হৈ নাথাকি এতিয়া মুখাশিল্পৰ বাবে আগবাঢ়ি আহিছে, তেওঁলোকে মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মুখাশিল্প শিকিব বিচাৰে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিলে মুখা মহিলাসকলক মই শিকাবৰ বাবে আগ্ৰহী। ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাইছোঁ যে সৰু বৰ বিভিন্ন ধৰণৰ মুখা বৰ্তমান সময়ত নিৰ্মাণত ব্যস্ত এইসকল প্ৰশিক্ষাৰ্থী, বিভিন্ন বয়সৰ প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে। লগতে যে আয়াং ট্ৰাষ্টৰ লোক বা বিভিন্ন ব্যক্তি যাৰ উদ্যোগত এই প্ৰশিক্ষণ ইয়াত চলি আছে, সেই আমি দেখুৱাইছোঁ। আৰু ইয়াৰ জৰিয়তে মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব, নিজৰ ঘৰখনৰ পৰা ওলাই বৰ্তমান সময়ত এই মুখাৰে যাতে পৰৱৰ্তী সময়ত আগবাঢ়ি যাব পাৰে তাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছে। কেনেকুৱা হৈছে মুখাশিল্পৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে, কি ক'ব? হয়, বহুত ভাল লাগিছে। 15 দিনীয়া কৰ্মশালাটোৰ আজি আমাৰ অন্তিমটো দিন। আৰু এই 15 দিনত আমি যথেষ্টখিনি শিকিবলৈ পাইছোঁ। আচলতে এইটো এটা কলা, এইটো অতি সোনকালে শিকিব নোৱাৰি। কিন্তু এই 15 দিনতে আমাক জুৰিমণি কলিতা বাইদেৱে যেনেদৰে শিক্ষা দিছে, তেখেতক বহুত ধন্যবাদ জনাইছোঁ। আৰু এই পদক্ষেপটো লোৱাৰ বাবে আয়াং ট্ৰাষ্টক আমি যথেষ্ট ধন্যবাদ জনাইছোঁ। আৰু আচলতে মহিলাসকলে যি ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহি এই মুখাশিল্পটোক কলা হিচাপে লৈ এইটো এটা বৃত্তিমুখী
শিক্ষা হিচাপে গ্ৰহণ কৰিছে আৰু তাৰ কাৰণে এই পদক্ষেপটো অতি সুন্দৰ পদক্ষেপ। আমি কিবা এটা শিকাৰ লগতে আমি স্বাৱলম্বী হ'ব পাৰিছোঁ আৰু তাৰ ফলত কি হৈছে মহিলাসকলে দূৰত গৈ মুখা শিকিব লগা হোৱা নাই। ওচৰতে আহি তেখেতসকলে আহি আমাক ঘৰত ওচৰতে শিকাইছে আৰু তাৰ ফলত যথেষ্ট সংখ্যক মহিলাই এই মুখা শিল্পটোৰ প্ৰতি আগ্ৰহী হোৱা দেখা পৰিলক্ষিত হৈছে। অকণমান যদি দেখুৱাই দিয়ে আমাৰ দৰ্শকসকলৰ বাবে। আৰু এনেদৰেই বিভিন্ন মুখা নিৰ্মাণত বৰ্তমান সময়ত ব্যস্ত এইসকল মহিলা, কাৰণ 15 দিনীয়া এই প্ৰশিক্ষণৰ আজি অন্তিম দিন আৰু অন্তিম দিনত এই মুখা নিৰ্মাণেৰে জীৱিকা নিৰ্বাহৰ এক পথ প্ৰশস্ত হ'ব এইসকল মহিলাৰ কাৰণে। আৰু মহাপুৰুষজনাৰ এই অসমীয়া সংস্কৃতিলৈ যি অনবদ্য অৱদান, এই অৱদানে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।